একেষাৰে তাঁতখন বেয়া বা ভাল বুলি ক'ব পৰা নাযায়, যিহেতু শালখন মানুহৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও তাতে কিছুমান সমস্যাও দেখা দিয়ে, নিদিয়াও নহয়। যিহেতু মই এতিয়া 2 বছৰ পাৰ হ'ল মোৰ এখন শাল চলাই থকা, তথাপিও মই একেবাৰে ভাল বুলিও ক'ব নোৱাৰোঁ, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰোঁ। যিহেতু চলাই আছোঁ, এতিয়ালৈকে বৰ্তমান তাঁত বৈ আছোঁ, সেয়ে বেয়া বুলি ক'ব নোৱাৰোঁ। আৰু যিখিনি সমস্যা পাই আছোঁ সেই সমস্যাখিনিলৈ মই ভাল বুলিও ক'ব নোৱাৰোঁ। সুপ্ৰভাত বন্ধু বান্ধৱীসকল। মাইনাশালৰ আন এটা খণ্ডলৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। এই শালখন বেয়া নে ভাল সুধি আছিলে, গতিকে মই জনাই দিওঁ বুলি ভাবিছোঁ। আৰু মই মোৰ ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক তেন্তে শালখন ভালদৰে চাই লওঁ। বহুতখিনি সমস্যা দেখা দি আছে, মোৰ বাৰে বাৰে ভাল কৰিব লগা হৈ আছে কিছুমান বস্তু। এইবোৰ দেখিছেনে? এইবোৰ জেলাই কৰি দেখিছেনে? 3বাৰ 4বাৰ জেলাই কৰা হৈছে এইডাল। হয়তো বেলেগৰ এইটো কণ্ডিশ্যন নহ'ব পাৰে, অকল মোৰে হৈছে যদিও নাজানো, কিন্তু মোৰে 2বাৰ 3বাৰ জেলাই কৰা হৈছে। আৰু এইবোৰতো দেখিছে মই বেলেগকৈ বান্ধি লৈছোঁ, এইখিনি সম্পূৰ্ণ এখন নাছিলেই, এইটো ইয়াৰ লগতহে বস্তুটো আছিলে, সূতাটো। আৰু এইডাল চাওকচোন, এইডাল এতিয়ালৈকে 3বাৰমান জেলাই কৰা হ'ল। এডাল ছিগি গৈছে ইয়াতে, একেবাৰে পাতলা এডাল দিছে। এইডাল হয়তো অলপ গপচ দিয়া হ'লে কিজানি ইমান সোনকালে ছিগি নগ'লহেঁতেন, কিন্তু একেবাৰে পাতলা দিয়াৰ কাৰণে এনেকুৱা হৈছে। ভিডিঅ'টো ভালকৈ ধৰিব পাৰিছে নাই জানো আপোনালোকে? বতৰটো একেবাৰে ডাৱৰীয়া, আন্ধা মুন্ধা, সেইকাৰণে ভিডিঅ'টো স্পষ্ট অহা নাই। তাঁতখন এনেকৈ দেখিলেই হয়তো আপোনালোকে গম পাইছে কিমান কি মই নিজে কৰি লৈছোঁ। আৰু ইমান বেছি মামৰ উঠিছে নহয় তাঁতখন, ক'বলৈ বাকী নাই আৰু। গোটেই মামৰে মামৰ হৈ গৈছে। মামৰ কাৰণে এডাল সম্পূৰ্ণ আমি টেপ লগাই লৈছোঁ, নহ'লে ইয়াৰ পৰা মামৰ পৰি পৰি থাকে। দেখিছেনে? সম্পূৰ্ণ টেপ লগাই লৈছোঁ। এইডালতো টেপ মাৰি আছে, নহ'লে গোটেই কাপোৰ মামৰ উঠি গৈছে। আৰু এই চেকিটো দেখিলেও গম পোৱা যায় কি কি মই কৰি লৈছোঁ। এই চেকিত যে প্ৰথম মই এজুতি 150মান গামোচা লগাইছিলোঁ, তাৰ প্ৰায় 10-15খন গামোচা মোৰ গোটেই মামৰ উঠি, ইয়াৰ মানে এইফালে যিহেতু বাৰিষাও আছিলে, এই ইয়াত ওপৰত উঠি গোটেই ইয়ালৈকে মানে সম্পূৰ্ণ ক'লা ক'লা হৈ গ'ল গোটেই 4 চাইডটো। 15খন গামোচা মই কাটি পেলাবলগীয়া হ'ল। 15খনকৈ বেছি হ'লেও কম নহয়, ইমান গামোচা মই কাটি পেলাবলগীয়া হ'ল, কাৰণ মোৰ এইটো সমস্যা বহুত ডাঙৰকৈ ক'লা হৈ গৈছিলে। আৰু বৰ্তমান এই সমস্যাটো নাই হোৱা বাৰু, এইটো মই যিহেতু অকণমান ঠিক কৰি ল'লোঁ, এতিয়া মামৰ নাই অহা। এতিয়া মামৰ আহিব নোৱাৰে। এই পাইপখিনিও মই সম্পূৰ্ণ পাইপ লগাই ল'লোঁ এইখিনিত, নহ'লে গজালকেইটাৰ পৰা সম্পূৰ্ণ মামৰ আহে, সূতাখিনি ক'লা ক'লা হৈ যায়, একেবাৰে চিয়াঁহী নিচিনা ডাঠকৈ উঠি আহে। এইটো কোনো পধ্যে যোৱাবও নোৱাৰি। আৰু এই মেচিনটো যিহেতু ভাল মেচিন হয়, মেচিনটো বেয়া বুলি নকওঁ, কিন্তু তেওঁলোকে মিলাই দিব নজনা জোখত, মানে ভালকৈ ফুল উঠা নাছিলে। কিন্তু মেচিনটো ভাল মেচিন হয় জেকাৰ্ডটো। আৰু পিছত প্ৰথমবাৰ তেওঁলোকে নিমিলোৱাকৈ থৈ গ'ল, আকৌ মাতি আনিলোঁ, ট্ৰেইনাৰ পইচা চইচা দি আনি আকৌ থৈ অহা হ'ল, তেনেধৰণে অনা হ'ল। কিন্তু তথাপিও ভালকৈ তেওঁলোকে ফুল উঠা কৰি দিব নোৱাৰিলে, এটা দুটা ফুল আহে বুলি কৈ এৰি থৈ গৈছে। শেষত আমি নিজেই এইটো ঠিক কৰি ল'লোঁ। এতিয়া বৰ্তমান ফুল
অকণো ভুল নাহে, স্পষ্টকৈ আহে আৰু ভাল হ'ল এতিয়া। তাতে এই ছিষ্টেমখিনি কৰি লোৱাৰ কাৰণে বৰখিনি যিহেতু কৰি লোৱা হ'ল, সেইটো কাৰণে ফুল তুলিবলৈও বহুত কোমল হৈছে, এতিয়া ভাল হৈছে। শালখন তেওঁলোকৰ পৰা আনোতেই যিহেতু লাখৰ ওপৰত দি অনা হৈছে, তাৰপিছত আকৌ নিজাকৈও মোৰ বহুতখিনি খৰচ কৰা হৈছে। এতিয়া এই শালখনত প্ৰায় 1.5 লাখ মানেই হ'লগৈ, কাৰণ মই এইখিনি বন্ধাওঁতে ভালেমান পইচা লৈছে। এই বৰখিনি বন্ধাই ল'লোঁ, আৰু খৰচ এক্সট্ৰা, বন্ধোৱা খৰচ বেলেগ, বস্তুবিলাকৰ খৰচ বেলেগ, এনে কৰি লওঁতে এইভাগেও মোৰ বহুতখিনি খৰচ হৈছে। আৰু মই এই শালখনত গামোচা বাদে বেলেগ একো লগোৱাই নাই বাৰু, অকল গামোচাই লগাইছোঁ। যিহেতু মই এইখন তাঁতত টচৰ লগাই থাকোঁ, আৰু বেলেগ শিপিনী ৰখা নাই, যিহেতু অকলে নিজেই বোৱা হয়। মানুহজনে এখন শাল বয় আৰু মই এখন বওঁ, গতিকে আৰু এখন শাল ল'লে ল'ব কোনে। আৰু জেগাও ঠিক হোৱা নাই মোৰ, জেগাও এনেকুৱাকৈ নাই যে আৰু এখন শাল ফিটিং কৰি ল'ম। গতিকে এই দুখনকে চলাই আছোঁ, চাওঁ কিমান দিনলৈকে চলাই থাকিব পাৰোঁ, তাৰপিছত মই বেলেগ ব্যৱস্থা কৰিব লাগিব। আৰু শালখনৰ এইখিনি সমস্যা বহুতেই আছে, নাইকিয়া নহয়। এই পুতল তুতলবোৰ সম্পূৰ্ণ নিজেই লগাই লৈছোঁ। তাঁতখনৰ মানে বহুতখিনিয়ে কৰি লোৱা হৈছে, বুজিছেনে, বাঁহ চাহ বান্ধি চবফালে কৰি থোৱা আছে। আজি ভিডিঅ'টোত ইমানেই, আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত মই জনাই দিম। আজিলৈ সামৰিছোঁ।